যোদ্ধা স্পেচিয়েল একাডেমি উদ্যোগত আৰু বৃহত্তৰ মিছামৰা ৰাইজ আৰু তথা যুৱ বন্ধুসকলৰ সহযোগত আমি ৰাষ্ট্ৰীয় ভিত্তিত আমি গ্ৰাম্য পটভূমিত আমি এখন মাৰাথন দৌৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে। আজি আচলতে এটা পমো ৰান প্ৰদৰ্শনীমূলক এটা ৰান কৰা হৈছে, সজাগতামূলক। গতিকে আমি আমাৰ এই উদ্দেশ্যটো হৈছে যে আমি আমাৰ গ্ৰাম্য পটভূমিত যি মাৰাথন দৌৰ, এই গ্ৰাম্য খেলৰ প্ৰতি আমাৰ যুৱ বন্ধুসকলক যুৱসকলক সজাগ কৰাৰ প্ৰথম প্ৰয়াস। আৰু আমি এতিয়ালৈকে আমাৰ বহুখিনি জইনিং ইতিমধ্যে হৈছে, বিভিন্ন ৰাজ্যৰ পৰা জইনিং হৈছে। গতিকে আমি সুখী আৰু আমি অনুভৱ কৰিছোঁ, আমি ৰাইজক আহ্বান জনাইছোঁ, আপোনালোকৰ জৰিয়তে আমাৰ যুৱ বন্ধুসকলক যুৱক যুৱতী সকলোকে আমি আহ্বান জনাইছোঁ যে আমাৰ 16 মাৰ্চ তাৰিখে আমাৰ মিছামৰা হায়াৰ ছেকেণ্ডেৰী ফিল্ডৰ পৰা এই যি মাৰাথন দৌৰ ইয়াৰ শুভাৰম্ভ কৰা হ'ব, আৰম্ভ হ'ব সেইদিনাখন। আৰু গোটেই বিষয়খিনি আমি আমাৰ ভাল ধৰণে অৱগত কৰিবৰ কাৰণে আমাৰ যোদ্ধা স্পেচিয়েল একাডেমীৰ আমাৰ মুৰব্বী আমাৰ সুজিত ডাঙৰীয়া আছে, মই তেখেতক এই বিষয়ে ক'বৰ বাবে আহ্বান জনাইছোঁ। যোদ্ধা স্পেচিয়েল একাডেমী উদ্যোগত প্ৰথম বাৰ্ষিক যোদ্ধা হাফ মাৰাথন নামেৰে প্ৰথম বছৰ মিছামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মাৰাথন দৌৰটো 16 মাৰ্চৰ দিনা দেওবাৰৰ দিনা আৰম্ভ কৰা হ'ব। আমাৰ বিপসমূহ আগদিনা দিয়া হ'ব 15 মাৰ্চৰ। বিপসমূহ দিয়া সময় হৈছে 10 বজাৰ পৰা পুৱা সন্ধ্যা 6 বজালৈকে বিপসমূহ দিয়া হ'ব। প্ৰতিযোগী সেইদিনাখন আপোনাৰ বিপ কালেকশ্যনৰ কাৰণে 15 মাৰ্চৰ দিনা আপোনাৰ 10 বজাৰ পৰা পুৱা বিপ দিয়া হ'ব 7 বজালৈকে। জইনিং ফিজ আপোনাৰ প্ৰত্যেক কেটেগৰীৰে বেলেগ বেলেগ হ'ব। আমাৰ ৱেবছাইট www.yoddhamarathon.com উপলব্ধ সকলোখিনি তথ্য সদৰি কৰা আছে। যোগাযোগ নম্বৰ 9954010365। আমাৰ সম্পূৰ্ণ 4টা কেটেগৰীত হ'ব দৌৰটো আপোনাৰ 2 কিলোমিটাৰ দৌৰটো হ'ব আপোনাৰ 10 বছৰ বয়সলৈকে প্ৰত্যেকে যোগদান কৰিব পাৰিব। দ্বিতীয়টো ইভেণ্ট হ'ব আপোনাৰ 5 কিলোমিটাৰ, তাত হ'ব আপোনাৰ 5 বছৰ ঊৰ্ধ্বৰ আটাইখিনি পুৰুষ মহিলা উভয়ৰ কাৰণে তাত থাকিব। তাত সৰ্বমুঠ প্ৰাইজ থাকিব 50টা। তৃতীয়টো হ'ব 10 কিলোমিটাৰ, তাত 12 বছৰ ঊৰ্ধ্বৰ আটাইখিনিকে যোগদান কৰিব পাৰিব। তাত সৰ্বমুঠ পুৰস্কাৰ আছে আপোনাৰ 30টা। আৰু যিটো হাফ মাৰাথন হ'ব সেইটো 21 কিলোমিটাৰ হ'ব, তাত 16 বছৰৰ ঊৰ্ধ্বৰ আটাইখিনিয়ে যোগদান কৰিব পাৰিব। তাত আছে সম্পূৰ্ণ 30টা পুৰস্কাৰ। আমি বিশেষকৈ বিকলাংগ যিখিনি শাৰীৰিকভাৱে অক্ষম তেখেতসকলৰ কাৰণে কোনো জইনিং লোৱা নাই, আৰু জইনিং লোৱা নহয় তেখেতসকলে যোগাযোগ কৰিব আমাৰ নম্বৰটোত, যিটো আগতে কোৱা হ'ল। পুৰস্কাৰ সৰ্বমুঠ পুৰস্কাৰ আছে 5 লাখ টকা, তাতে বিভিন্ন কেটেগৰীত ভাগ হ'ব। হাফ মাৰাথনৰ প্ৰথম প্ৰাইজ হ'ব পুৰুষ মহিলা উভয়ৰ কাৰণে 25,000কৈ, আৰু 10 কিলোমিটাৰ যোনটো যোদ্ধা স্পেচিয়েল বুলি আছে সেইটোত হ'ব 14,000কৈ পুৰুষ মহিলা উভয়ে। তাত সৰ্বমুঠ 30টা পুৰস্কাৰ হ'ব। আৰু যিটো আছে আপোনাৰ 5 কিলোমিটাৰ সেইটোত হ'ব 10 কিলোমিটাৰ 10,000 টকাকৈ প্ৰত্যেকটো হেৰিয়াতে আছে, ইভেণ্টতে প্ৰথম প্ৰাইজ আছে। আৰু পিন্ধিব নালাগে, আমাৰ ফালৰ পৰা সম্পূৰ্ণ বিভ আৰু টি চাৰ্ট দিয়া হ'ব। আৰু 1 কিলোমিটাৰ মূৰে মূৰে পানী আৰু হাইড্ৰনৰ ব্যৱস্থা কৰা আছে। আৰু দৌৰি আহি পেলাই আপোনাৰ পেকেট লাঞ্চৰ ব্যৱস্থা কৰা হ'ব, যিটো মাৰাথনত দিয়া যায়। মুখ্য অতিথি হিচাপে আমাৰ গোটেই সম্পূৰ্ণ ৰেচটো ডাইৰেক্ট কৰিব আহিব ইণ্ডিয়ান নেভি মাৰ্কছ কামাণ্ডো প্ৰবীণ কুমাৰ তিৱতীয়া। তেখেত 2611ৰ ৱাৰিয়ৰ হয়, দ্বাৰিকা নগৰ তেখেতে উদ্ধাৰ কৰিছিলে অফিচিয়েলি। আৰু দ্বিতীয় আছে আপোনাৰ এম্বেচাডৰ হিচাপে থাকিব মেজৰ ডক্টৰ দেৱোত্তম অসম, আমাৰ অসমত দীপম কুমাৰ বৰ্মন ছাৰ দেৱোত্তম অসম নামেৰে ক্ষেত্ৰ। আৰু এগৰাকী আছে ডক্টৰ মীনাক্ষী হৰিহৰণ, তেখেত গুৱাহাটী ডাউন টাউন হস্পিটেলৰ ডক্টৰ হয়। আৰু আমাৰ লগত ভালেকেইজন থাকিব বিষয়া, উচ্চ পদস্থ বিষয়া আমাৰ পৰ্যায়ত অনুষ্ঠিত। আহক সকলোৱে নিচামুক্ত অসমৰ বাবে দৌৰক একেলগে। টিম থাকিব, যোগাযোগ কৰা হৈছে ইতিমধ্যে, তেওঁলোকে আমাক কথা দিছে যে আমি সম্পূৰ্ণ সহযোগিতা কৰিম। যাৱতীয় সকলো ব্যৱস্থা কৰা হ'ব। মুক্ত অসম হোৱাৰ লক্ষ্যৰে আমাৰ এই দৌৰটো আৰম্ভ হৈছে। এইখন প্ৰথম বাৰ্ষিক হ'ব, তাৰপিছত আমি প্ৰত্যেক বছৰে ৰাইজৰ সহযোগিতা অনুযায়ী কৰিম নিচামুক্ত অসম।